এটা ভিতৰুৱা অঞ্চলত আছিলোঁ ৰাতি তাতো অসংখ্য বান্দৰৰ উৎপাত গতিকে এইটো এটা বহুত ভাল ৰিচাৰ্চ কৰি পেলাই কাৰণ আমি যেতিয়া জীৱকুলৰ কথা চিন্তা কৰোঁ প্ৰকৃতিৰ কথা চিন্তা কৰিব লাগিব গতিকে জীৱকুল বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ মাজত এটা বেলেঞ্চ ৰাখি পেলাই আমি কেনেদৰে গোটেই বিষয়টো আগবঢ়াই লৈ যাব পাৰোঁ এইটো এটা বহুত গৱেষণাৰ সমল আছে বুলি মই অনুভৱ কৰোঁ মই কোনো মুহূৰ্তত এইটোৱে কথা কৈ দিব নোৱাৰোঁ কিন্তু মোৰ এটা ব্যক্তিগত হেৰি যে হাতীৰ কথা ভাবি থাকিলেও নহ'ব আমি মানুহৰ কথাও ভাবিব লাগিব মানুহৰ কথা ভাবিলেও নহ'ব হাতীৰ খাদ্যৰ কথাও ভাবিব লাগিব যোৱাকালি মোৰ কলিয়াবৰতে বাঘৰ দ্বাৰা এগৰাকী ব্যক্তি নিহত হৈছে গতিকে এই গোটেই জীৱ জন্তু মানুহৰ মাজত এটা বেলেঞ্চ ৰাখি আমি কেনেদৰে কাম কৰিব পাৰোঁ মই জীৱশ্ৰেষ্ঠ মানুহক মই আহ্বান জনাম যাতে বহু সময়ত আমি ৰাজহুৱা সম্পত্তি ধ্বংস নকৰি অৰণ্য ধ্বংস নকৰি পাহাৰ ধ্বংস নকৰি আমি যাতে এটা বেলেঞ্চ ৰাখিব পাৰোঁ কিন্তু মানুহো বহু সময়ত নিৰুপায় হৈ যায় গতিকে সকলোৰে কথা ভাবি চিন্তি এটা বেলেঞ্চ ৰাখি পেলাই আমি কেনেকৈ কাম কৰিব পাৰোঁ মই ভাবোঁ মুখ্যমন্ত্ৰী মহোদয় এই বিষয়ত তেখেতে ইতিমধ্যে বিভিন্ন বিষয়ত নিজৰ চিন্তা মতামত ব্যক্ত কৰিছে আৰু চামগুৰি অঞ্চলৰ বিষয়টো লৈ মাননীয় জিতু গোস্বামী ডাঙৰীয়াৰ সৈতে আমি মাননীয় বন মন্ত্ৰীৰ লগতে খুব গুৰুত্ব সহকাৰে আলোচনা কৰোঁ যথেষ্ট কৰিছে এতিয়া বান্দৰৰ পৰা নোৱাৰে এতিয়া এইবাৰ বান্দৰৰ পৰা এয়া মাটি খেতি নকৰে এয়া পানী অভাল হৈ আছে পানী চাৰিওফালে আছে কিন্তু বান্দৰ অত্যাচাৰত খেতি নকৰে এই বহুত বান্দৰ জাক লাখ একোৱে কৰিব নোৱাৰে এতিয়া এইবিলাক মাটিত পানী আমাৰ এই কৃষ্ণৰ পানী কিমান ভৰ্তি হৈ আছে সেই পানী এতিয়া বান্দৰৰ কাৰণে নকৰে খেতি নকৰে যথেষ্ট বহুত বান্দৰ এই ঘৰ দুৱাৰ ধম ধাম এয়া টিঙৰ চালি হ'লেতো সৰ্বনাশেই কৰে বান্দৰৰ ওপৰতো বহুত বান্দৰৰ কাৰণে ইয়াত কোনো খেতি কৰিব নোৱাৰি আৰু এতিয়া মানুহে বৈ খেতি কৰিছে যদিও এতিয়া পথাৰত আলু খেতি কৰিছে আপোনাৰ মানে ৰাতিপুৱা খোৱাৰ পৰা উঠি হ'লে মানে এইফালে ৰখীয়া হ'বলৈ আহিব লাগে নহ'লে খান্দি কুটি খাই পেলাই সেই বান্দৰৰ উৎপাতত এতিয়া খেতি পথাৰ আপোনাৰ কৰিব নোৱাৰি গৈছে এতিয়া এই ড্ৰেইনৰ কাষে বা এই বান্দৰ এতিয়া ধান হোৱাৰ লগে লগে ইয়াত এতিয়া ৰাতিপুৱা আহি মানুহ খাৰা হৈ থাকিব লাগিব বান্দৰৰ কাৰণে বহুত জাক বান্দৰ জাক বান্দৰ আপোনাৰতো ঘৰততো আপোনাৰতো কি একো এটা খাৱতি পাচলি কৰি খাবই নোৱাৰি আৰু কিবা এটা কৰি পেলাই আপোনাৰ পিঁয়াজৰ নলা এডাল পিঁয়াজ এটা যদি গুজি থওঁ সেইটোও খানি খাব বা কি বিলাহী গছ পুলি এটা ৰুলেও সেইটো উঘালি পেলাব অমিতা পুলিটো ৰুলে অমিতা পুলিটো আগটো ভাঙি খায় বান্দৰ এতিয়া চাপ বহুত আমাৰ ইয়াত